ছেপ্টেম্বৰৰ পৰা নলবাৰীত গ্ৰন্থমেলা এইবেলি আমি নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি এখন আমি গ্ৰন্থমেলাৰো আমি অনুষ্ঠিত কৰিছো। 3 ছেপ্টেম্বৰত অভিনেতা পৰিচালক অৰুণ নাথলৈ ভৱেন বৰুৱা বঁটা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰতি বছৰে প্ৰদান কৰি অহা ভৱেন বৰুৱা বঁটা এই বৰ্ষত প্ৰদান কৰা হ'ব বিশিষ্ট অভিনেতা পৰিচালক অৰুণ নাথক। যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত অহা 1 ছেপ্টেম্বৰৰ পৰা 4 দিনীয়াকৈ নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত হ'বলগীয়া সপ্তদশ বাৰ্ষিক সদৌ অসম ভৱেন বৰুৱা শিশু নাট প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি 3 ছেপ্টেম্বৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অভিনেতা পৰিচালক অৰুণ নাথৰ এই বঁটা প্ৰদান কৰা হ'ব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ কাৰ্যালয়ত বৃহস্পতিবাৰে আবেলি আয়োজিত এক সংবাদমেলযোগে এই ঘোষণা কৰে। সংবাদমেলত উপস্থিত যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ সভাপতি আসিক আহমেদ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুনীল দাস, উপদেষ্টা যোগেশ কলিতা, যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক পাৰ্থপ্ৰতিম শৰ্মা, নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি তথা অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান, কাৰ্যকৰী সভাপতি বিশ্বজিৎ বৰুৱা, সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা, শিল্পী সাহিত্যিক কল্যাণ নেখৰ, নলবাৰী জিলা সমিতিৰ সভাপতি জয়ন্ত হাজৰিকা, সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি কলিতা আদি উপস্থিত থাকে। উল্লেখ্য যে যুৱ ছাত্ৰ পৰিষদে 2009 চনৰ পৰা প্ৰদান কৰি আহিছে এই বঁটা। উল্লেখ্য যে অসমৰ প্ৰতিজন নাট্যৰসিক পেছাদাৰী অপেছাদাৰী নাট্য ক্ষেত্ৰৰ সৈতে জড়িত শিল্পী কলা কুশলীৰ দৰ্শকৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা স্বনামধন্য শিল্পী ভৱেন বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ হেঁপাহেৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে 2009 বৰ্ষৰ পৰা নলবাৰীত ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহাৰ লগতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা একোগৰাকী নাট্যশিল্পীক ভৱেন বৰুৱা বঁটা প্ৰদান কৰি আহিছে। উল্লেখ্য যে এই বঁটাত থাকিব নগদ 15,000 টকা, ফুলাম গামোচা, চেলেং চাদৰ, স্মাৰক শৰাই ইত্যাদি। উল্লেখ্য যে ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলাৰো আয়োজন কৰা হৈছে। 1 ছেপ্টেম্বৰত নলবাৰী নাট্য মন্দিৰৰ বাকৰিত গ্ৰন্থমেলা আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। আপোনালোক সদুতিয়ে ইতিমধ্যে জ্ঞাত যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে বিগত 2009 ইংৰাজী বৰ্ষৰ পৰা অসমৰ বিশিষ্ট অভিনেতা, চিত্ৰশিল্পী, ভ্ৰাম্যমানৰ দ্বিতীয়খন মঞ্চৰ জন্মদাতা প্ৰয়াত ভৱেন বৰুৱাৰ স্মৃতি জনমানসত চিৰযুগমীয়া কৰি ৰখাৰ স্বাৰ্থত আমি ভৱেন বৰুৱা সোঁৱৰণী সদৌ অসম শিশু নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ। সেই নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি প্ৰতি বছৰে আমি ভৱেন বৰুৱা বঁটা প্ৰদান কৰি আহিছোঁ। বিশিষ্ট অভিনেতা দুলাল ৰয়ৰ পৰা আৰম্ভ কৰি ৰীনা বৰালৈ ইতিমধ্যে অসমৰ যশস্বী অভিনেতা অভিনেত্ৰীক 16 গৰাকীকৈ আমি অভিনেতা অভিনেত্ৰীক ভৱেন বৰুৱা বঁটা প্ৰদান কৰি আহিছোঁ। আৰু এইবেলি আমাৰ সপ্তাদশ বৰ্ষৰ বাবে ঐতিহ্যপূৰ্ণ নলবাৰী নাট্য মন্দিৰত 1, 2, 3, 4 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এইবেলি অসমৰ এগৰাকী বিশিষ্ট অভিনেতা, বোলছবি জগতৰে হওক, ভ্ৰাম্যমানৰে হওক, তেখেতে প্ৰায় 3টা দশক ধৰি তেখেতৰ যি অভিনয়, সেই অভিনয়ৰে অসমৰ জনসাধাৰণক মন্ত্ৰমুগ্ধ কৰি আহিছে। আমি তেখেতক 3 ছেপ্টেম্বৰত আমি আনুষ্ঠানিকভাৱে নলবাৰী নাট্য মন্দিৰত ভৱেন বৰুৱা বঁটা প্ৰদান কৰিম। সেইজন হৈছে আমাৰ আটাইৰে শ্ৰদ্ধাৰ অসমৰ এগৰাকী বিশিষ্ট অভিনেতা অৰুণ নাথদেৱ। অৰুণ নাথদেৱক আমি নলবাৰী পবিত্ৰ হৰি মন্দিৰৰ পৰা এটি আদৰণি শোভাযাত্ৰাৰে নলবাৰী নাট্য মন্দিৰলৈ আদৰণি জনাই তাত আমি আনুষ্ঠানিকভাৱে তেখেতক বঁটা প্ৰদান কৰিম। আৰু এই চেগতে আপোনালোককো অনুৰোধ কৰিছোঁ যে অসমৰ এই বাতৰি অসমৰ প্ৰান্তে প্ৰান্তে আপোনালোকৰ জৰিয়তে বিয়পাই দিয়ক, কিয়নো এটি শিল্পী
জীয়াই থাকে মানুহৰ মৰমত, এটি শিল্পী জীয়াই থাকে জাতীয় অনুষ্ঠানৰ মৰমত। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত তাৰ ব্যতিক্ৰম নহয়। অসমৰ শিল্পীসকলক আমি জীয়াই ৰাখিব লাগিব এই ধৰণে আমি সন্মানৰ জৰিয়তে। গতিকে আমি এই পথেৰে আমি অগ্ৰসৰ আমি হ'ব বিচাৰিছো আৰু অৰুণনাথ দেৱক আমি বঁটা প্ৰদান কৰাৰ জৰিয়তে আৰু আমি এটি আৰু বাৰ্তা দিব বিচাৰিছো যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যে ৰাজপথৰ আন্দোলনৰ উপৰিও এই ধৰণৰ যি আমাৰ শিল্পী হওক সাহিত্যিক হওক সেই শিল্পী সাহিত্যিক বিলাকক সময়ে সময়ে যথোপযুক্ত সন্মান দি আহিছে। এই আমি বাৰ্তা আচলতে অসমৰ জনসাধাৰণলৈ দিব বিচাৰিছো আৰু তাৰ লগে লগে এইবাৰ ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাত এটি নতুন সংযোজন আমি কৰিব বিচাৰিছো যে গ্ৰন্থ অবিহনে আচলতে এটা অনুষ্ঠান সম্ভৱ নহয়। গতিকে গ্ৰন্থৰ যদি তাত বিপণী আমি দিওঁ তাত সেই অনুষ্ঠানটোৰ যিটো সৌন্দৰ্য সৌষ্ঠৱ তাৰ দুগুণ বৃদ্ধি হয়। গতিকে এইবুলি আমি নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি এখন আমি গ্ৰন্থমেলাৰো আমি অনুষ্ঠিত কৰিছো। এই বাৰ্তাটো আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে নলবৰীয়া তথা অসমৰ জনসাধাৰণলৈ দিব বিচাৰিছো। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।